কটগুৰি মহাবিদ্যালয় লাভ কৰিলে বি গ্ৰেড। উৎফুল্লিত মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰবক্তা কৰ্মচাৰীৰ লগতে ছাত্ৰ ছাত্ৰী। নগাঁও আৰু মৰিগাঁও জিলাৰ সীমামূৰীয়া বৃহত্তৰ টুকটুকি অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান কটগুৰি মহাবিদ্যালয় লাভ কৰিলে বি গ্ৰেড। উৎফুল্লিত মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰবক্তা কৰ্মচাৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকল। মহাবিদ্যালয়খনত নিশা দেখা গ'ল এক উৎসৱমুখৰ পৰিৱেশ। মহাবিদ্যালয়খনৰ একাংশ প্ৰবক্তা কৰ্মচাৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকলে নিশা ফটকা ফুটাই ঢোল বজাই নাচি বাগি আনন্দত আত্মহাৰা হৈ পৰে। নাকে মহাবিদ্যালয়খনৰ মূল্যায়ন আৰু স্বীকৃতি অনুশীলনৰ ফলাফলৰ প্ৰতিবেদন পৰীক্ষা কৰি স্বীকৃতিৰ ফলাফল ঘোষণা কৰিবলৈ কাৰ্যবাহী সমিতিয়ে গঠন কৰা স্থায়ী সমিতিৰ দ্বাৰা প্ৰক্ৰিয়া আৰু অনুমোদন জনাইছে। মহাবিদ্যালয়খনত চলিত বৰ্ষৰ 30 জানুৱাৰীৰ পৰা মহাবিদ্যালয়খনে 5 বছৰৰ বাবে বৈধ বি গ্ৰেডত 7 পইণ্টৰ স্কেলত 2.33 CGPৰ স্বীকৃতি লাভ কৰিছে। উল্লেখ্য যে মহাবিদ্যালয়খনত চলিত বৰ্ষৰ 20 আৰু 21 জানুৱাৰীত নাকে মূল্যায়ন আৰু স্বীকৃতি অনুশীলন কৰি গৈছিল। 2021 চনত প্ৰভিন্সিয়েলাইজ হৈছে আৰু তেতিয়াৰ পৰা আমি তাৰ আগৰ পৰাও কাম কিছু কৰিছিলোঁ। হ'লেও আমি 2021 চনৰ পৰা যেতিয়াৰ পৰা প্ৰভিন্সিয়েলাইজ হৈছে তেতিয়াৰ পৰা আমি পূৰ্ণোদ্যমে কাম কৰিছোঁ। আমাৰ IQAC গোটেই টিমটোৱে আমাৰ প্ৰিন্সিপাল ছাৰে আমাক ইমানখিনি মানে মুকলিভাৱে সকলোকে কাম কৰিব দিছে। আমাৰ IQAC কোঅৰ্ডিনেটৰ আমাক গোটেই বস্তুখিনি আমাক দেখুৱাই নিছে আৰু সেইমতে আমি গোটেই টিমটোৱে আমাৰ মহাবিদ্যালয়ৰ গোটেই এছিষ্টেণ্ট প্ৰফেচাৰ গোটেইখিনি আমি কি কৰিছোঁ পূৰ্ণ সহযোগিতাৰে কামখিনি কৰিবলৈ সক্ষম হৈছোঁ। আৰু আজি সেইকাৰণে আজি আমি এইখিনি আমি ইমান ৰাতি হ'লেও আহিছোঁ। আমাৰ বি গ্ৰেড পাইছোঁ হয়, কিন্তু তথাপিও আমি কি কৰিছোঁ বহুত আনন্দিত, কিয়নো ইমান এটা ভিতৰুৱা অঞ্চলত আমি এইখিনি কৰিবলৈ যে সক্ষম হৈছোঁ সেইকাৰণে আমি আনন্দিত। ইয়াতকৈ যদিও আমি বহুত আশা কৰিছিলোঁ, আশা ফল নহ'ব পাৰে, কিন্তু আমি বি গ্ৰেডত সম্পূৰ্ণভাৱে আমি আনন্দিত হৈছোঁ। আৰু সেইকাৰণে আজি এই 10টা বাজিতো আহি আমি সকলোৱে ইয়াত ফূৰ্তি কৰিবলৈ সক্ষম হৈছোঁ। ধন্যবাদ। নাক এছেছমেণ্ট হৈছিল, আমি বি গ্ৰেড পাবলৈ সক্ষম হ'লোঁ। আমি 2.33 পালোঁ, 0.17ৰ কাৰণে B+ নাপালোঁ। তাতে অলপ দুখ লাগিছে। যিয়ে নহওক আমি সন্তুষ্ট হৈছোঁ। আমি আগলৈ A+ পাবলৈ চেষ্টা কৰিম আৰু আশা কৰোঁ আমি আগলৈ A+ পাম। মই পোনপ্ৰথমে আমাৰ IQAC কোঅৰ্ডিনেটৰ ইকবাল বাহাৰ চৌধুৰী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে বহুত কষ্ট কৰিছে, কষ্ট কৰি আজি আমি বি গ্ৰেড পাবলৈ সক্ষম কৰিছে আমাৰ মহাবিদ্যালয়খনত। লগতে আমাৰ সহ কোঅৰ্ডিনেটৰ ফাইজুদ্দিন আহমেদ ডাঙৰীয়া, তেখেতেও বহুত কষ্ট কৰিছে। আৰু লগতে আমাৰ কটগুৰি মহাবিদ্যালয়ৰ অধ্যাপকবৃন্দ, অধ্যাপিকাবৃন্দ, সমূহ কৰ্মচাৰীবৃন্দ বহুত কষ্ট কৰিছে আৰু কষ্ট কৰাৰ কাৰণে আজি আমি বি গ্ৰেড পাবলৈ সক্ষম হৈছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকল বহুত সহযোগ কৰিছে, এলুমনি এছ'চিয়েশ্যনে সহযোগ কৰিছে, গাৰ্জিয়ানবিলাকে সহযোগ কৰিছে, অঞ্চলৰ ৰাইজে সহযোগ কৰিছে। গতিকে সকলোকে আমাৰ কটগুৰি মহাবিদ্যালয়ৰ ফালৰ পৰা তেখেতসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈ যাতে তেখেতসকলৰ সহযোগ এনেকৈ থাকে তাৰে কামনা কৰি আৰু আগলৈ যাতে আমি ভাল গ্ৰেডুৱেশ্যন পাব পাৰোঁ তাকে কামনা কৰিছোঁ। ধন্যবাদ। আজি আমাৰ নাক এছেছমেণ্টৰ যিটো এছেছমেণ্ট হৈ গ'ল, তাৰ আজি ৰিজাল্ট ডিক্লেৰেশ্যন কৰিলে, তাত আমি বি গ্ৰেড পাবলৈ সক্ষম হৈছোঁ। আমি CGPA পাইছোঁ 2.33, 0.17ৰ কাৰণে আমি B+ পোৱা নাই। যদিও আমি আনন্দিত, তথাপি আমি আনন্দিত। যদিও আমি আশা কৰিছিলোঁ ইয়াতকৈ বেছি পাম বুলি, তথাপি আমি আনন্দিত। 2021 চনত আমাৰ মহাবিদ্যালয়খন প্ৰাধিকৰণ হৈছিলে, যদিও নতুন এখন কলেজ মহাবিদ্যালয় আমাৰ সকলোৰে তাৰ সহযোগিতা আছিলে, তাৰ ফলত আমি এইখিনি গ্ৰেড পাবলৈ সক্ষম হৈছোঁ। ইয়াত আমাৰ পূৰ্ণভাৱে সহযোগ কৰিছে আমাৰ বিভিন্ন ষ্টেক হোল্ডাৰে, আমাৰ ষ্টাফ, এলুমনি এছ'চিয়েশ্যন, পেৰেণ্টছ এণ্ড ষ্টুডেণ্ট ইউনিয়ন এণ্ড ছ'চাইটিৰ মানুহে আমাক যথেষ্ট সহায় সহযোগিতা কৰিছে। আৰু বিশেষকৈ মই অধ্যক্ষ মহোদয়ক ধন্যবাদ জনাম। অধ্যক্ষ মহোদয়ে আমাক এইখিনি কাম কৰিবৰ কাৰণে আমাৰ যেতিয়া নাকৰ প্ৰিপাৰেশ্যনৰ পৰা কামবিলাক কৰি আছিলোঁ পূৰ্ণভাৱে সহযোগ কৰিছিলে। ফ্ৰী হেণ্ড আমাক কামবিলাক কৰিবৰ কাৰণে তেখেতে পূৰ্ণ সহযোগ কৰিছিলে। আমাক ষ্টাফে আমাক যথেষ্ট সহায় কৰিছিলে। বিশেষকৈ মোৰ সহকৰ্মীকেইজন আছিলে আমাৰ নাক আমাৰ IQAC ইণ্টাৰনেট যিটো কোৱালিটি এছুৰেঞ্চ চেল আছে, সেই চেলৰ টিমবিলাক মেম্বাৰবিলাকে যথেষ্ট সহায় সহযোগিতা কৰিছে। তাৰ ফলত আমি এই গ্ৰেড পাবলৈ সক্ষম হৈছোঁ। আমি আশা কৰিম আগন্তুক আমি এছেছমেণ্টত ইয়াতকৈ ভাল প্ৰদৰ্শন কৰিম বুলি আমি আশাবাদী। নিশ্চয় আমি আমাৰ এই গ্ৰামাঞ্চলৰ কাৰণে এটা সুখৰ খবৰ, কিয়নো এটা লিমিটেড ৰিচোৰ্চ, লিমিটেড ইনফ্ৰাষ্ট্ৰাকচাৰ চব মিলাই আমি গ্ৰামাঞ্চলত এখন মহাবিদ্যালয় চলি আছে। মহাবিদ্যালয়খনে বি গ্ৰেড পোৱা মানে এটা ডাঙৰ কথা, আমাৰ কাৰণে গৌৰৱৰ কথা। গতিকে আমি সকলোৱে ইয়াত আনন্দ কৰিছোঁ আজি।
আজি এই উৎসৱ আমি পালন মহাবিদ্যালয়খন 2021 চনত প্ৰভিঞ্চলাইজ হৈছে আৰু তেতিয়াৰ পৰা আমি তাৰ আগৰ পৰাও কাম কিছু কৰিছিলোঁ হ'লেও আমি 2021 চনৰ পৰা যেতিয়াৰ পৰা প্ৰভিঞ্চলাইজ হৈছে তেতিয়াৰ পৰা আমি পূৰ্ণোদ্যমে কাম কৰিছোঁ আমাৰ IQAC গোটেই টীমটোৱে আমাক প্ৰিন্সিপাল ছাৰে আমাক ইমানখিনি মানে মুকলিভাৱে সকলোকে কাম কৰিব দিছে আমাৰ IQAC কোঅৰ্ডিনেটৰ আমাক গোটেই বস্তুখিনি আমাক দেখুৱাই নিছে আৰু সেইমতে আমি গোটেই টীমটোৱে আমাৰ মহাবিদ্যালয় গোটেই এছিষ্টেণ্ট প্ৰফেচাৰ গোটেইখিনি আমি কি কৰিছোঁ পূৰ্ণ সহযোগিতাৰে কামখিনি কৰিবলৈ সক্ষম হৈছোঁ আৰু আজি সেইকাৰণে আজি আমি এইখিনি আমি ইমান ৰাতি হ'লেও আহিছোঁ আমাৰ বি গ্ৰেড পাইছোঁ হয় কিন্তু তথাপিও আমি কি কৰিছোঁ বহুত আনন্দিত কিয়নো ইমান এটা ভিতৰুৱা অঞ্চলত আমি এইখিনি কৰিবলৈ যে সক্ষম হৈছোঁ সেইকাৰণে আমি আনন্দিত ইয়াতকৈ যদিও আমি বহুত আশা কৰিছিলোঁ আশা ফল নহ'ব পাৰে কিন্তু আমি বি গ্ৰেডত সম্পূৰ্ণভাৱে আমি আনন্দিত হৈছোঁ আৰু সেইকাৰণে আজি এই 10টা বাজিতো আহি আমি সকলোৱে ইয়াত ফূৰ্তি কৰিবলৈ